গৰু মাংস নোখোৱাকৈ গৰু নিজে নকটাকৈ গৰুক কোনো নিজা অত্যাচাৰ নকৰাকৈ মোৰ দেউতাই হাতত এডাল ৰছী লৈ 7খন গাঁৱত ভিখ মাগিব লগা হ'ল আৰু আজি মাৰ প্ৰসাদ ভকত বৈষ্ণৱক মাতি আনি দেউতাই এইদৰে আজি উদ্ধাৰ প্ৰায়চিত্ত হৈছে সেই হেতুকে আমিও আজি মাহঁতৰ ঘৰলৈ বুলি আহিলোঁ মই মানুহজন বাই ভনী আমি গোটেইখিনি আজি মাহঁতৰ ঘৰলৈ আহিছোঁ কিয় আপোনালোকক কৈছিলোৱে যে মোৰ দেউতাই গৰু এটা বান্ধি থৈছিলে গৰুটো বান্ধি থওঁতে কেনেকৈনো গৰুটোৰ ভৰিখনত ঠেংটোত ৰছীডাল লাগি গৰুটো খালত পৰি মৰি গ'ল কোনোৱে গম নাপালোঁ আৰু সেই ভুলৰ কাৰণে সেই পাপৰ কাৰণে আজি মোৰ দেউতাই গাঁৱৰ পৰা সম্পূৰ্ণ 21টা দিন বঞ্চিত হৈ থাকিলে আৰু গাঁৱৰ ৰাইজে আজি পৰ্যন্ত মোৰ দেউতাৰ ঘৰলৈ অহা নাছিলে আৰু আজি এই উদ্ধাৰখন কৰিবৰ কাৰণেহে আজি মা দেউতাৰ ঘৰলৈ আহিছে কোনো গাঁৱৰ ৰাইজৰ ঘৰত মা দেউতাক সোমাবও দিয়া নাছিলে লগতে কোনো গাঁৱৰ ৰাইজে দেউতাৰ হাতৰ পৰা তামোল পানী চাহ এটোপাও আজি মাহঁতৰ ঘৰত আজি 21টা দিনলৈকে খোৱা নাছিলে আৰু আজি ভকত বৈষ্ণৱক মাতি আনি চাহৰ লগত প্ৰথমতে মা দেউতাই এয়া ক্ষীৰ খাবলৈ দিছে আৰু দেউতাই চাওকচোন চুলিখিনি সম্পূৰ্ণভাৱে টকলা হৈ দিছে পাপ কৰিলেহে মানুহে এইদৰে কৰে কিন্তু এটা কথাই ধৰিব নোৱাৰিলোঁ গৰুটো নিজে যিহেতু মৃত্যু হ'ল সেই হেতুকে জানো ইমান ডাঙৰ পাপৰ বোজা এটা দেউতাই পাব লাগিছিলে একো নাই দিয়ক ৰাইজে ৰজা সমাজ এখনত বাস কৰি থাকিবলৈ হ'লে সমাজৰ নীতি নিয়ম লগতে গাঁৱৰ মানুহৰ কথা বতৰা প্ৰত্যেকটো শুনিব লাগিব তেতিয়াহে মা দেউতাই এই গাঁওখনত সুখেৰে জীয়াই থাকিব পাৰিব ভকত বৈষ্ণৱৰ লগত আমিও চাহ খালোঁ ক্ষীৰৰ লগত আৰু আমি ভাগিন ঘৰৰ গোটেইখিনি আছোহি আৰু গোটেইখিনিয়ে মিলি জুলি আজি মাহঁতৰ ঘৰত এইদৰে এই নামভাগ চাবলৈ আহিলোঁ আৰু দেউতাই পৰহি দিনাখন 7খন গাঁৱলৈ গৈ হাতত এডাল পঘা লৈ 7খন গাঁৱৰ পৰা 7টা ঘৰৰ পৰা যিজনে এটকা দুটকা যি দেউতাক দান দিলে সেই পইচা কেইটকা বোলে এই উদ্ধাৰণি সভাখনত লগাব লাগিব সেই হেতুকে দেউতাই সেই কামটো কৰি আনি আজি নিজ টকাৰে দেউতাই বৰদেউতা মা গোটেইকেইজনে ভকত বৈষ্ণৱক সেৱা লৈছে যাতে আজি এই দেউতাই কৰা পাপৰ পৰা আজি ভকত বৈষ্ণৱে মা দেউতাক উদ্ধাৰ কৰে আৰু আপোনালোকেও আশীৰ্বাদ দিব দেই মা দেউতা যাতে বহু দিনলৈকে জীয়াই থাকে দেউতাৰ এই সঁচা মনটোক যাতে ভগৱানে আৰু দিনলৈকে জীয়াই ৰাখে আৰু এয়া ভকত বৈষ্ণৱে মা দেউতাক আশীৰ্বাদো দিলে নাম প্ৰসংগ শেষ হোৱাৰ পাছত এতিয়া ভকত বৈষ্ণৱে প্ৰসাদ ভাগ দিছে আৰু মা দেউতাই আজিৰ পৰা বহু ডাঙৰ এটা বিপদৰ পৰা মহাপাপৰ পৰা মুক্তি পালে আৰু দেউতাই হাঁহি হাতত মা প্ৰসাদ ভাগ তুলি দিলে লগতে মোৰ কাষত থকা এয়া হৈছে মোৰ সৰু বৰদেউতাই প্ৰসাদ ভাগ যিহেতু চুবাব নোৱাৰে দাঁত নাই সেই হেতুকে মোক ক'লে যে মনো তয়ে লৈ যাবি আৰু এতিয়া দেউতাৰ প্ৰসাদ ভাগ মোক বান্ধি দিব লগতে যিহেতু মই প্ৰসাদ খাই খুবেই ভাল পাওঁ সেই হেতুকে দেউতাই আনি দিয়া প্ৰসাদ ভাগ মই মাহঁতৰ ঘৰতে খাই বৈ লওঁ আৰু 21 দিন যে মাহঁতে কিমান কষ্টৰে পাৰ কৰিলে মানুহ মৰিলে মানুহৰ ঘৰলৈ আহে কিন্তু গৰু মৰিলে মানুহে মানুহৰ ঘৰলৈ নাহে কিন্তু দেউতাই একো পাপ নকৰাকৈ এই পাপৰ বোজা ল'লে সম্পূৰ্ণ 21 দিন ভকত বৈষ্ণৱ গ'ল তাৰ পাছত এতিয়া যিহেতু ৰভাটো ভাঙিয়ে দিব লাগিব মই বাই দেউতা মানুহজন আমি গোটেইখিনিয়ে মিলি জুলি ভকত যোৱাৰ লগতে এই পাক ধুনীয়াকৈ ৰভাটো ভাঙি দিলোঁ আৰু এতিয়া খন্তেক সময়ৰ পাছত আমিও ঘৰলৈ যাম তেনেহ'লে আজিলৈ ইমানে ধন্যবাদ